মর্নিং গাইস, ওয়েলকাম টু মাই নিউ ব্লগ। আজি ভিডিওটো পুরা সিরিয়াস ভিডিও বলে আছে। মোক কথা কম, মই সেই কথাটো সিরিয়াসলি কথা বহুত সিরিয়াস রোল। মানে কালিৰ পৰা চলি আছে নিউজ লাইভৰ প্ৰতিদিন নিউজ লাইভ প্ৰাগ নিউজ চবৰে চলি আছে। ৰাব্বানী এটা ফল দোকানীৰ লগত পোষ্ট কৰিছিল কি মানে ফল দোকানীজনে কৈছিল চুৰি লওঁ বুলি, কিন্তু চুৰি লোৱা নাই। আমি ফাৰ্ষ্ট বহিলে ভালকৈ কথাখিনি আলোচনা কৰোঁ। এই ক্লিপটো চাই লওক। ক্লিপটো নিশ্চয় চালে আপোনালোকে। মানে কি হৈছে তোমাৰ বেছি মানে কি হৈছে মানে ৰাব্বানী চৰকাৰে গৈছিল ফল দোকান এখন ফল কিনিবলৈ, য'ত দোকানীজনে কৈছিল কিবা ফলৰ হৈ কিবা অসমৰ ফল আৰু বাহিৰৰ ফলৰ কিবা কাজিয়া লগা বুলি, কিন্তু তাৰপিছত দোকানীজনে কৈছিল ৰাব্বানী চুৰি লোৱা বুলি। কিন্তু ৰাব্বানী চুৰি লোৱা নাই। আমি আজি এটা কল ৰেকৰ্ডিং পাইছোঁ, সেই কল ৰেকৰ্ডিং আপোনালোকক দেখাম, আপোনালোকে ভালকৈ চাই লওক। কথাখিনি হৈছে কি, আমি ৰাতিপুৱা আমাৰ গানৰ শ্বুটিং আছিলে, ঠিক আছে। তো আমি ব্ৰেকফাষ্ট কৰিবলৈ কিছুমান ব্ৰিজৰ তলত ৰখিলো, ঠিক আছে। আমি 4-5জন আছিলো, মোৰ লগত এজনী ছোৱালী আছিলো। তো ব্ৰেকফাষ্টটো কৰাৰ পিছত ব্ৰেকফাষ্টটো কৰিলো। ব্ৰেকফাষ্টটো কৰি বাহিৰত ওলাইছো। তাৰপিছত আমাৰ দাদা মানে হেৰি কৰে ৰাব্বানী স্বয়ং, তেখেতে গ'লে ফ্ৰুটছ ললো, কিবা ফ্ৰুটছ খাবা নেকি, লৈ লোৱা। তো তাতে গ'লহি, তাতে মই গ'লো লগত, দুজন আছো। তাৰপিছত সুধিছে দাদা আম কেনেকুৱা, কৈছে আমটো ভাল লাগিছে, কেনেকুৱা আম? তাৰপিছত এইটো আম লেঙেৰা আম, সেইটো এনেকুৱা। তাৰপিছত সি ক'লে এইটো হেৰি আম, মানে ডাবল মিনিঙত কথাটো ক'লে। আমাৰ ছোৱালীজনী আছিলে, তাৰমানে বাহিৰৰ আম ডাঙৰ, এই অসমৰ আম সৰু। মানে ডাবল ফলৰ দোকানীটোৱে হা ডাবল মিনিঙত ক'লে। সেইটো কথাটো মানে খং উঠিল। ভণ্টিৰ নিচিনা ছোৱালী এজনী আমাৰ লগত আছে, এনেকে কথা ক'লেতো খং উঠিবই নিশ্চয়। কথাটো বুজিছে নাই? তো মিনিঙত কথাটো ক'লে কাৰণে তাৰপিছত ৰাবানী খং উঠিল। সি মানে ৰাবানী ক'লে জুৰি কথা ক'লে। তাৰপিছত কটাৰীটো ফলৰ দোকানীৰ হাতত আছিলে, ঠিক আছে। তো ৰাবানী মানে লাট মাৰিম বুলি সি ক'লে, মই ৰাবানীক ধৰিছো, কৈছো নহয় ৰ'বা আছে কৰিব নালাগে। তাৰপিছত মানুহটো মাৰিব আহি আছে, তো তাৰ হাতৰ পৰা কটাৰীটো লৈ ৰাবানীয়ে এৰাইছে। তাৰপিছত তাৰ পৰা কটাৰীটো লৈ আৰু এইটো লগাইছে, সি কটাৰীটো ক'ৰবাত পেলাই দিছে। কটাৰী কোনো কাহিনী নাই তাতে, ফলৰ দোকানীৰ হাততে আছিলে এইটো। আৰু এইটো আমাৰ হাতত কটাৰী কিয় থাকিব, ফলৰ দোকানীৰ হাততে থাকিব নিশ্চয়, কাৰণ তাৰ হাততে আছিলে। তো সেই বস্তুটো এনেকুৱা, তো সেইটো লৈ তাৰপিছত সি আৰু চিঞৰিলে, তাৰ ভাইটি এনে কোন নাজানো। তো সি ল'ৰাটো আহিল, সি একো সোধা নাই, হেৰি কৰা নাই, ডাইৰেক্ট এটেক কৰিছে, বুজিছানে? এটেক কৰাৰ পিছত মই মানে চবক চেক কৰি আছো, বচাই আছো, মই বুজাই আছো, চব সৰু কাজিয়া ইমান হেৰি কৰিব নালাগে, তোমালোকে নকৰিবা বুলি কৈ আছো কথাটো, বুজিছা নাই? তো তেনেকৈ আৰু মানুহ আহিছে, মানে 20-30জন মানুহ, বহুত মানুহ হৈ গ'ল তাতে। তো চবে তাকে এনেকৈ মাৰিছো। মই ৰাবানী কৈছো, তাৰপিছত ৰাবানী গাড়ীত বহিছে। মই চবক কৈছো গাড়ীত বলা, হেৰি কৰিব নালাগে। তাৰপিছত পজিশ্যন দেখা নাই, মানে বহুত মানুহ চবে তাকে মাৰি আছে। নিকু বুলি আছে, নিকু নামৰ ল'ৰাটো, তাকো মাৰিছে। তাৰপিছত মই তাক বচাব গলো। তাৰপিছত এইফালে দেখিছো আকৌ ৰাবানী গাড়ীত আহি ঘুচা মাৰি আছে। তাৰপিছত ৰাবানী গাড়ীটো উঠাই গলো। তাৰপিছত গাড়ীটো ওলাই মাৰিছে আৰু হয়। তাৰপিছত গাড়ীটো ওলাই ৰাবানীয়ে পলাই গৈছে, গোটেই কেইজন মানুহ আমি। তাৰপিছত উপায় নাপায় চবে মানে পলাব লগাইছে, পলাব লাগিব। 30-40জন মানুহ তাতে থাকিব, তাৰে কেইজনমান মানুহ ধাম মাৰি আছে, কোনে কাক মাৰি আছে গমেই নাপায়। আৰু এই দুটামান ল'ৰা ভালকে হেৰি যিকেইটা আপুনি দেখিছো, ফলৰ দোকানীটো এজনে মাতিছিল। সেই বস্তুটোৱে মানে সেইটোৱে ডাবল মিনিঙৰ কথাটো ক'লে যে অসমৰ লেঙেৰা আম সৰু, বাহিৰৰ মানে লেঙেৰা আম ডাঙৰ, মানে ছোৱালীজনী চাই মিনিংছত ক'লে। সেই বস্তুটো খং উঠিল, বুজিছানে? সেই খং উঠাৰ কাৰণে কাজিয়াটো লাগিলে, গম পাইছো কথাটো বুজিছে। ৰেকৰ্ডিংটো নিশ্চয় চালে। এতিয়া আপোনালোকৰ ধৰিব পাৰিছে না 10 টকাত 10টো হ'ল ফল দোকানীটো ৰাব্বানীৰ লগত থকা ছোৱালীজনক তাৰমানে তোল কৰি পেলাই ফলটো ডাঙৰ বুলি কৈছে, কিবা ডাঙৰ বুলি কৈছে। মই সেইটো ভালকৈ বুজি পোৱা নাই, আপোনালোকে ভালকৈ বুজি পেলাই কমেণ্টত কওক। কাৰণ দোকানীজন থকাৰ কাৰণে কিবা কাজিয়া লাগিছে, কাৰণ দোকানীজনে আমাৰ নীলেজ হ'ব পাৰে নে? এনাম নীলেজ দোকানীয়ে বাকী মোৰ এখন ক'ব লাগে এখিনিয়ে। বাকী ভিডিঅ' চাই কেনে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাকী থেংক ইউ ফৰ ৱাচিং, বাই।